প্ৰথম কুৱেশ্যনটো দিয়া আছে এখন বিদ্যালয়ত ল'ৰা আৰু ছোৱালীৰ অনুপাত 4:3 আৰু ছোৱালী আৰু শিক্ষকৰ অনুপাত 8:1 তেন্তে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাত কিমান হ'ব চাওক ল'ৰা ছোৱালী বয়জ এণ্ড গাৰ্লছৰ অনুপাত দিয়া আছে 4:3 আৰু ছোৱালী আৰু শিক্ষকৰ অনুপাত দিয়া আছে 8:1 গাৰ্লছ আৰু টিচাৰৰ অনুপাত দিয়া আছে 8:1 ইয়াৰ পাছত আমি কি কৰিম ইয়াৰ পাছত যেটো আমাৰ অনুপাতৰ ফৰ্মুলা হেতু আমি ইউজ কৰিম বয়জ অনুপাত গাৰ্লছ অনুপাত টিচাৰ বয়সৰ কিমান দিয়া আছে বয়সৰ দিয়া আছে 4 আৰু গাৰ্লছৰ দিয়া আছে 3 অৰ্থাৎ ল'ৰা আৰু ছোৱালী অনুপাত দিয়া আছে 4:3 ইয়াৰ পাছত ছোৱালী আৰু শিক্ষকৰ অনুপাত দিয়া আছে 8:1 ছোৱালী গাৰ্লছৰ 8:1 ইয়াৰ ফৰ্মুলা মতে যেটো সংখ্যা ৰাইট সাইডে আৰু বা লেফট সাইডে যদি ব্ল্যাঙ্ক থাকে তেন্তে তাৰ আগৰ যেটো সংখ্যা হেতু সংখ্যাকে পুনৰ ৰিপিট হ'ব গতিকে আগত যেহেতু 3 আছে ইয়াতো 3 হ'ব আৰু ইয়াৰ পাছত যেহেতু 8 আছে গতিকে ইয়াতো 8 হ'ব গতিকে এইটা ৰিপিট হ'ব তাৰ পিছত আমি পূৰণ কৰিব লাগিব বয়সৰ ক্ষেত্ৰত হ'ব 4 গুণ 32 আৰু গাৰ্লছত হ'ব 3 গুণ 24 আৰু টিচাৰ হ'ব 3 গুণ 3 কুৱেশ্যনৰ সুধিছে আমাক শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাত কিমান হ'ব গতিকে আমি শিক্ষকৰ অনুপাতটো উলিয়ালো ছাত্ৰ অথবা বয়সৰ আৰু ছাত্ৰী গাৰ্লছৰ অনুপাতটো এক্সট্ৰাকে উলিয়ালো ইয়াৰ পিছত আমাক লগতে সুধিছে ছাত্ৰ ছাত্ৰী অনুপাত আৰু শিক্ষক অনুপাত কিমান হ'ব গতিকে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত বয়স আৰু গাৰ্লছ দুইটা আহিব গতিকে আমি দুইটা প্লাস কৰি দিম 32 প্লাস 24 প্লাস কৰিম আমি হাম 56 গতিকে 56 অনুপাত 3 হ'ব শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাত কিমান হ'ব 56 অনুপাত 3 56 টো হৈছে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ হৈছে 3 নেক্সট কুৱেশ্যনটো দিয়া আছে এখন স্কুলৰ খেলপথাৰ দিশ আৰু প্ৰস্থৰ অনুপাত দিয়া আছে 5:3 আৰু ইয়াৰ প্ৰস্থ দিয়া আছে 40 মিটাৰ তেন্তে ইয়াৰ দিশ কিমান হ'ব চাওক দিশ আৰু প্ৰস্থ অনুপাত দিয়া আছে 5:2 গতিকে দিশটো আমি ধৰি লম 5x আৰু প্ৰস্থটো আমি ধৰি লম 2x কোৱেশ্যন আমাক দিয়া আছে যে প্ৰস্থ 40 মিটাৰ গতিকে প্ৰস্থটো কোনটো আছে 2x গতিকে এতেগে 2x ইকুৱেল টু দিয়া আছে 40 গতিকে x ইকুৱেল টু কিমান হ'ব x ইকুৱেল টু হ'ব 40 ডিভাইডেড বাই 2 গতিকে কিমান হ'ব 20 গতিকে x টো দিয়া আছে 20 গতিকে আমাৰ দিশ কিমান হ'ব গতিকে দিশটো আমি কি কৈছিলো 5x ঠিক আছে 5x ৰ মান কিমান হ'ব 5 হ'ব ইনটু x ৰ মান কিমান পাম আমি 20 গতিকে আমি পাম 5 দুগুণ 10 100 মিটাৰ আৰু ইয়াৰ দিশ হ'ব 100 মিটাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে 177ক তিনটা ভাগত হৰণ কৰা হ'ল ইয়াৰ অনুপাত দিয়া আছে 1/2 অনুপাত 2/3 অনুপাত 4/5 তেন্তে ইয়াৰ দ্বিতীয় ভাগৰ মান কিমান হ'ব অৰ্থাৎ 2/3 মান কিমান হ'ব সুধিছে আমাক গতিকে আমি এটো সলভ কৰিম বলক চাও ফাৰ্স্ট কি কৰিব লাগিব আমি ফাৰ্স্ট আমি পাতি লম যে আছে 1/2 অনুপাত 2/3 অনুপাত 4/5 গতিকে 2 3 5 আমি ফাৰ্স্টে লখাগু লম 2 3 5 3 5 15 2 15 30 এলসিএম হ'ব 30 ঠিক আছে 30 গতিকে আমি এটো সলভ কৰিম এনেকে 1/2 ইনটু 30 অনুপাত 2/3 ইনটু 30 অনুপাত 4/5 ইনটু 30 ঠিক আছে এটো কটাকটি কৰিম আমি এতিয়া 2 এ 30ক 15 পা গল গতিকে আমি এটো 15 পালো 3 এ 30ক 10 পা গল গতিকে আমি 2 10 20 পালো অনুপাত এটো আছে 40/5
5 30ক 6 বাৰ গুণ 4 6 গুণ 24 গোটেইকেইটা আমি প্লাস কৰিম কিমান পাম গোটেইকেইটা প্লাস কৰিলে আমি পাম 59 ঠিক আছে গোটেইকেইটা প্লাস কৰিলে আমি কিমান পাম 59 ইয়াৰ পিছত 59 এ আমি 177 ক ডিভাইড কৰিম কিমান হৈ যাব 3 বাৰ যাব 177 গতিকে আমাক সুধিছে যে 2/3 মানটো অৰ্থাৎ দ্বিতীয় ভাগৰ মানটো কিমান দ্বিতীয় ভাগৰ মানটো আমি কিমান পাইছিলো 15 পাইছিলো 20 পাইছিলো অনুপাতত আৰু আমি পাইছিলো 24 গোটেইকেইটা প্লাস কৰিলে আমি পাইছিলো 59 হয় জানো 59 এ আমি 177 ক হৰণ কৰিলো 3 বাৰ পালো গতিকে আমাক দ্বিতীয় ভাগৰ মান সুধিছে দ্বিতীয় ভাগৰ মানটো ৰেশিওত কিমান আছিল 20 গতিকে 20 লগত আমি পূৰণ কৰি দিম 3 টো গতিকে পাম 3 দুগুণ 6 3 0 0 60 গতিকে আমি দ্বিতীয় ভাগৰ মান পাম 60 আৰু আমাক যদি প্ৰথম ভাগৰ মান হতে তেতিয়া প্ৰথম ভাগৰ মান হ'ব প্ৰথম ভাগৰ মান কিমান হ'ব প্ৰথম ভাগৰ মান আছে 15 ইনটু ইফালে আমি 3 পালো 3 3 15 45 প্ৰথম ভাগৰ মান হ'ব 45 দ্বিতীয় ভাগৰ মান হ'ব 60 ঠিক তেনেদৰে তৃতীয় ভাগৰ মান হ'ব 24 ইনটু 3 3 সেকেন্ড 12 2 উকলাহে 3 গুণ 6 উকলাহে 72 গতিকে আমাক যেহেতু এইকেইটা দৰকাৰ নাই আমাক দ্বিতীয় ভাগৰ মানটো উঠিছে দ্বিতীয় ভাগৰ মানটো হ'ব 60 নেক্সট কোৱেশ্চনটো হৈছে দুটা সংখ্যাৰ মাজৰ অনুপাত 5:4 যদি প্ৰথমটোৰ 40% 12 হয় তেন্তে ইয়াৰ দ্বিতীয় সংখ্যাটোৰ 50% কিমান হ'ব দিছে দুটা সংখ্যাৰ মাজৰ অনুপাত দি আছে 5:4 এটা সংখ্যা ধৰিলো 5x আনটো ধৰিলো আমি 4x অনুপাতটো যেহেতু এই দুটা আমি x টো বহাই ললো আমি ধৰি লৈছো যে এটা সংখ্যা দুটা সংখ্যাৰ কথা কৈছে এটা সংখ্যা 5x আনটো সংখ্যা 4x প্ৰথমটোৰ 40% 12 হয় কৈছে প্ৰথমটো কোনটো প্ৰথমটো আমি 5x লৈছিলো গতিকে 5x সৰ কি হৈছে 40% 12 হয় 40% কিমান হয় 12 হয় কৈছে ঠিক আছে গতিকে 5x ইনটু আমি এটো 40% টোক আমি 40 divided by 100 কৰি ললো আৰু ইফালে 12 ঠিক আছে ইয়াৰ পিছত আমি কটা কটি কৰিম এটো 4 0 2 2 গুণ 4 2 5 গুণ 10 ঠিক আছে গতিকে আমি কিমান পালো 5x থাকিলে ইনটু 2 divided by 5 equal to 12 ওকে এটা আমি নেক্সট পেজত কৰিছো এতিয়া 5x into 2 divided by 5 equal to 12 5 এ কটা কটি কৰিলো থাকিলে 2x ইফালে থাকিলে 12 হয় নাই তে x সমান নিলে আমি x সমান কিমান হ'ব 2 এ যাব 12ক 6 বাৰ 6 x সমান হ'ব 6 x সমান আমি কিমান পালো x সমান পালো আমি 6 গতিকে আমাক দ্বিতীয়টোৰ 50% কিমান হ'ব হলিছে দ্বিতীয়টো কি ধৰি লৈছিলো আমি দ্বিতীয়টো লৈ লৈছিলো 4x দ্বিতীয়টো সেকেন্ডটো হ'ব 4x 4 into x সমান কিমান আমি পালো 6 6 গুণ 24 24 দ্বিতীয় সংখ্যাটো 50% কিমান হ'ব কৈছে দ্বিতীয় সংখ্যাত আমি 24 পালো 24 50% লেবলৈ হলে 50 divided by 100 গতিকে আমি কটা কটি কৰিম 0 0 গুণ 5 এ 10ক দুবাৰ যাব 2 এ 24ক 12 বাৰ যাব গতিকে আনসাৰ পালো আমি 12 গতিকে দ্বিতীয় সংখ্যাটো কিমান হ'ব দ্বিতীয় সংখ্যাটো হ'ব 12 আৰু যদি আমাক প্ৰথম সংখ্যাটো হতে তেতিয়া প্ৰথম সংখ্যাটো কিমান হ'ব প্ৰথম সংখ্যাটো যেটো 5x আছিল গতিকে 5 into x সমান কিমান পাইছিলো আমি 6 5 6 গুণ 30 আনসাৰ এটো 30 নেক্সট কোৱেশ্চনটো হৈছে অলংকাৰত সোণ আৰু ৰূপৰ অনুপাত দিয়া আছে 3:2 তেন্তে অলংকাৰত সোণৰ শতকৰা হাৰ কিমান গোল্ড আৰু সিলভাৰ দিয়া আছে 3:2 টোটাল কিমান হ'ব আমি টোটাল দুইটাৰ অনুপাত দিয়া আছে টোটাল দিয়া আছে 5 ঠিক আছে গতিকে আমাক সুধিছে সোণৰ শতকৰা কিমান হ'ব সোণৰ গোল্ড যেটো 3 গতিকে সোণৰ শতকৰা হৈছে সোণৰ শতকৰা 3
ডিভাইডেড বাই টোটেল আমি কিমান পাইছিলোঁ 5 5 তলত বহাব লাগিব ইনটু শতকৰা দিলে বোলে পাৰ্চেণ্টেজত দিলে বোলে গতিকে আমি লগত 100টা পূৰণ কৰিম 5 100 5 20 100 গতিকে ওপৰত থাকিলে 3 ইনটু 20 গতিকে 60 পালোঁ আমি 60% গতিকে সোণৰ শতকৰা হাৰ কিমান হ'ব 60% যদি আমাৰ ৰূপৰ শতকৰা হাৰ উলিয়াবলৈ দিলেহেঁতেন তেতিয়া আমি কি উলিয়ালহেঁতেন তেতিয়া আমি 2 ডিভাইডেড বাই দুটা আমি প্লাছ কৰি পাইছিলোঁ 5 ইনটু শতকৰা উলিয়াবৰ কাৰণে 100 পূৰণ কৰিব লাগিব 5 120 বাৰ 2 দুগুণ 4 0 40% গতিকে ৰূপৰ এইটো চিলভাৰৰ পাৰ্চেণ্ট আৰু গোল্ডৰ পাৰ্চেণ্ট হ'ব কিমান পাইছিলোঁ আমি 60% নেক্সট কুৱেশ্যনটো দিয়া আছে দুটা সংখ্যাৰ অনুপাত দিয়া আছে 3:8 আৰু ইহঁতৰ পাৰ্থক্য দিয়া আছে 1:5 তেন্তে সৰু সংখ্যাটো কিমান হ'ব সুধিছে তাত সৰু সংখ্যা কোনটো সৰু সংখ্যাটো আমাৰ 3 কিমান হ'ব সুধিছে 3 মান কিমান হ'ব সেইটো সুধিছে আমাক দুটা সংখ্যা দিয়া আছে এটা দিয়া আছে 3 আনটো 8 অনুপাতত দিয়া আছে 3:8 আমি এটা ধৰি ল'লোঁ এইটো ফাৰ্ষ্ট ধৰি ল'লোঁ এইটো সেকেন্ড ধৰি ল'লোঁ ঠিক আছে গতিকে ইহঁতৰ পাৰ্থক্য দিয়া আছে 115 গতিকে ইহঁতৰ আমাৰ অনুপাত দুটাৰ পাৰ্থক্য কিমান আছে অনুপাত দুটাৰ পাৰ্থক্য আছে 5 5ৰ মান কিমান দিয়া আছে 115 দিয়া আছে 115 দিয়া আছে এই 5ৰ মান দিয়া আছে 115 গতিকে 1 ইউনিটৰ মান কিমান হ'ব 23 ইনটু 5 5 × 15 5 কৰিলে 5 দুগুণ 10 গ'লে 11 115 মই কাৰণে কৰি দিছোঁ পাছত সুধিব কোনোবাই যে 23টো ক'ৰ পৰা আহিল গতিকে ইয়াত মই কৰি দেখুৱাইছোঁ পাছে আমি 115ক হৰণ কৰিলোঁ পালোঁ 23 গতিকে আমাৰ সৰু সংখ্যাটো সুধিছে সৰু সংখ্যাটো যিহেতু আমাৰ 3 হয় গতিকে 3টোৰ লগত আমি 23টো পূৰণ কৰি দিব লাগিব পূৰণ কৰি দিলে আমি কিমান পাম 3 3 গুণ 9 3 দুগুণ 6 69 যদি ডাঙৰ সংখ্যাটো সোধে তেতিয়া 23 লগত ডাঙৰ সংখ্যাটো কোনটো আমাৰ 8 গতিকে 8টো পূৰণ কৰি দিব লাগিব নেক্সট কুৱেশ্যনটো হৈছে দুটা ধনাত্মক পূৰ্ণ সংখ্যাৰ গুণফল 1575 আৰু ইহঁতৰ অনুপাত দিয়া আছে 9:7 তেন্তে সৰু পূৰ্ণ সংখ্যাটো কিমান হ'ব সৰু পূৰ্ণ সংখ্যাটো কিমান হ'ব সুধিছে অৰ্থাৎ 7ৰ মান কিমান হ'ব সেইটো সুধিছে আমাক আমি এটা যদি 9x ধৰি লওঁ আনটো হ'ব 7x ঠিক আছে 9x ইনটু 7x পূৰণ কৰিলোঁ এটা মান দিয়া আছে 1575 গতিকে 7 9 গুণ 63 হ'ব x স্কোৱাৰ হৈ যাব আৰু 1575 থাকিলে ঠিক আছে গতিকে x স্কোৱাৰ ইকুৱেল টু হ'ব 63 1575ক যাব 25 পাই যাব গতিকে x স্কোৱাৰ মান ওলালে 25 x স্কোৱাৰ মান যদি 25 ওলায় তেন্তে x মান কিমান ওলাব x মান ওলাব 5 তাত 5 5 গুণ 25 গতিকে স্কোৱাৰটো উঠাই দিলোঁ x মান ওলালে 5 গতিকে আমাক সৰু পূৰ্ণ সংখ্যাটো কিমান হ'ব সুধিছে x মান 5 পালোঁ আমি x মান পালোঁ 5 আমাক সৰু পূৰ্ণ সংখ্যাটো সুধিছে সৰু পূৰ্ণ সংখ্যাটো যেহেতু 7x আছিলে ধৰি লৈছিলোঁ আমি 7x ইনটু x মান কিমান পাইছিলোঁ 5 টো পূৰণ কৰিলোঁ 5 7 গুণ 35 গতিকে সৰু পূৰ্ণ সংখ্যাটো হ'ব 35 যদি ডাঙৰ পূৰ্ণ সংখ্যাটো সোধে তেতিয়া হ'ব এইটো 9x ইকুৱেল টু কিমান হ'ব 9 ইনটু 5 5 9 গুণ 45 ডাঙৰ পূৰ্ণ সংখ্যাটো হ'ব 45 সৰু পূৰ্ণ সংখ্যাটো হ'ব 35